আৰু গোপালনৰ জৰিয়তে কৰ্মসংস্কৃতিৰে উজলিছে এগৰাকী মহিলা এজনী গাই গৰুৰে আৰম্ভ কৰি আজি 40ৰো অধিক গাই গৰুৰ গৰাকী হৈছে মহিলাগৰাকী বজালিৰ ভোজকুচিয়াপাৰাৰ নিবাসী জোনা তামুলীৰ কৰ্মসংস্কৃতি আমি আপোনালোকক দেখুৱাব বিচাৰিছো সম্প্ৰতি তেওঁ দৈনিক উৎপাদন কৰি আহিছে 210 লিটাৰৰো অধিক গাখীৰ গোপালন কৰি মাহে প্ৰায় 80 পৰা 90 হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰে মহিলাগৰাকীয়ে 2013 চনত জোনা তামুলীয়ে লাভ কৰিছিল ৰাজ্যপালৰ প্ৰগতিশীল গোপালকৰ প্ৰমাণপত্ৰ আৰু 2018 চনত লাভ কৰিছিল শ্ৰেষ্ঠ মহিলাৰ প্ৰমাণপত্ৰ গোপালকৰ মুখ্যমন্ত্ৰী প্ৰেৰণা বঁটা শ্ৰেষ্ঠ দুগ্ধ উৎপাদকৰ বঁটা আৰু শেহতীয়াকৈ গোপাল ৰত্ন বঁটাও লাভ কৰিছে এগৰাকী বোৱাৰী জোনা তামুলীয়ে বৰ্মন গাঁও ভোজকুচিয়াপাৰা মই এজনী থলুৱা গৰুৰ পৰাই মই কৃত্ৰিম প্ৰজন্মৰ এআই কৰি আজি উন্নত মানদণ্ড গোধন পাবলৈ সক্ষম হৈছো এতিয়া বৰ্তমান গাই গৰু এটি দামৰি হাতী মোৰ 40টা গৰু আছে মই গাখীৰটো ঘৰৰ পৰাও নিয়ে দহিৰাই নিয়ে হিমালয় ছচাইটিটো দিয়া যায় দৈনিক 160 70 এনেকৈ হয় মাহিলী ইনকাম 80 বা 60,000 এনেকে হয় বহুত কষ্টৰ ফলত ভাল ফল পোৱা যায় বুলি কয় বহুত কষ্ট হয় যথেষ্টখিনি কষ্ট হয় মই নিজে ক'ব নোৱাৰো মই কোন সময়ত কি কৰো সবখিনি মেইনটেনেন্স কৰিব লগা হয় মোৰ ল'ৰাক স্কুলত পঠিয়াৰ পৰা গোটেইখিনি ঘৰৰ খেতি বাতিৰ পৰা চোৱাৰ পৰা ঘৰৰ ভাত ৰান্ধাৰ পৰা কাপোৰ ধোৱাৰ পৰা গোটেইখিনি মেইনটেনেন্স কৰিব লগা হয় তাৰে মাজেদি মই গোধন কটাকো চাওঁ গৰু আছে লগতে মোৰ ছাগলীও আছে মুৰ্গীও আছে গোটেইখিনি বস্তু মই চকু চামাল দিওঁ হয় মইতো বৰ্তমান গম পোৱাই নাছিলো আপোনালোকৰ মুখেদি শুনিলো নিউজ চেনেলৰ যোগেদি শুনিলো মোৰ ভাল লাগিছে মোৰ মোবাইল চাবলৈ মোৰ সময়ে নাই কিন্তু আপোনালোকৰ মুখৰ পৰা শুনি মোৰ ভাল লাগিছে চৰকাৰক মই আহ্বান জনাইছো যে এনে ধৰণৰ গোপালিকাসকলক যদি অলপমান ভালদৰে চাই তেতিয়া বহুত আগবাঢ়ি যাব পাৰি আৰু গোপালনৰ জৰিয়তে কৰ্মসংস্কৃতিৰে উজলিছে এগৰাকী মহিলা এজনী গাই গৰুৰে আৰম্ভ কৰি আজি 40ৰো অধিক গাই গৰুৰ গৰাকী হৈছে মহিলাগৰাকী বজালিৰ ভোজকুচিয়াপাৰাৰ নিবাসী জোনা তামুলীৰ কৰ্মসংস্কৃতি আমি আপোনালোকক দেখুৱাব বিচাৰিছো সম্প্ৰতি তেওঁ দৈনিক উৎপাদন কৰি আহিছে 210 লিটাৰৰো অধিক গাখীৰ গোপালন কৰি মাহে প্ৰায় 80 পৰা 90 হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰে মহিলাগৰাকীয়ে 2013 চনত জোনা তামুলীয়ে লাভ কৰিছিল ৰাজ্যপালৰ প্ৰগতিশীল গোপালকৰ প্ৰমাণপত্ৰ আৰু 2018 চনত লাভ কৰিছিল শ্ৰেষ্ঠ মহিলাৰ প্ৰমাণপত্ৰ গোপালকৰ মুখ্যমন্ত্ৰী প্ৰেৰণা বঁটা শ্ৰেষ্ঠ দুগ্ধ উৎপাদকৰ বঁটা আৰু শেহতীয়াকৈ গোপাল ৰত্ন বঁটাও লাভ কৰিছে এগৰাকী বোৱাৰী জোনা তামুলীয়ে বৰ্মন গাঁও ভোজকুচিয়াপাৰা মই এজনী থলুৱা গৰুৰ পৰাই মই কৃত্ৰিম প্ৰজন্মৰ এআই কৰি আজি উন্নত মানদণ্ড গোধন পাবলৈ সক্ষম হৈছো এতিয়া বৰ্তমান গাই গৰু এটি দামৰি হাতী মোৰ 40টা গৰু আছে মই গাখীৰটো ঘৰৰ পৰাও নিয়ে দহিৰাই নিয়ে হিমালয় ছচাইটিটো দিয়া যায় দৈনিক 160 70 এনেকৈ হয় মাহিলী ইনকাম 80 বা 60,000 এনেকে হয় বহুত কষ্টৰ ফলত ভাল ফল পোৱা যায় বুলি কয় বহুত কষ্ট হয় যথেষ্টখিনি কষ্ট হয় মই নিজে ক'ব নোৱাৰো মই কোন সময়ত কি কৰো সবখিনি মেইনটেনেন্স কৰিব লগা হয় মোৰ ল'ৰাক স্কুলত পঠিয়াৰ পৰা গোটেইখিনি ঘৰৰ খেতি বাতিৰ পৰা চোৱাৰ পৰা ঘৰৰ ভাত ৰান্ধাৰ পৰা কাপোৰ ধোৱাৰ পৰা গোটেইখিনি মেইনটেনেন্স কৰিব লগা হয় তাৰে মাজেদি মই গোধন কটাকো চাওঁ গৰু আছে লগতে মোৰ ছাগলীও আছে মুৰ্গীও আছে গোটেইখিনি বস্তু মই চকু চামাল দিওঁ হয় মইতো বৰ্তমান গম পোৱাই নাছিলো আপোনালোকৰ মুখেদি শুনিলো নিউজ চেনেলৰ যোগেদি শুনিলো মোৰ ভাল লাগিছে মোৰ মোবাইল চাবলৈ মোৰ সময়ে নাই কিন্তু আপোনালোকৰ মুখৰ পৰা শুনি মোৰ ভাল লাগিছে চৰকাৰক মই আহ্বান জনাইছো যে এনে ধৰণৰ গোপালিকাসকলক যদি অলপমান ভালদৰে চাই তেতিয়া বহুত আগবাঢ়ি যাব পাৰি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা